নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, সেইটো হৈছে নোবেল প্ৰাইজ। আৰু এই নোবেল প্ৰাইজৰ ওপৰত মাজে সময়ে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ BEd এণ্ট্ৰেন্সত দুটা প্ৰশ্ন সুধি থাকে, যাৰ কাৰণে আমাৰ এইটো বিষয়ৰ বিষয়ে জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ পুনৰ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বলক বন্ধু বান্ধৱীসকল, আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, নোবেল প্ৰাইজৰ বিজেতাসকলৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমতে ইয়াৰ বেকগ্ৰাউণ্ডৰ বিষয়ে অলপ জানি লওঁ। তো আমি ইমান বিতংকৈ আলোচনা নকৰোঁ, ইয়াত কেৱল আপোনালোকে মনত ৰাখিব নোবেল প্ৰাইজৰ ফাউণ্ডাৰ আছিলে আলফ্ৰেড নোবেল, আৰু 1901 চনৰ পৰা এই নোবেল প্ৰাইজৰ আৰম্ভণি কৰা হৈছিলে। অৰ্থাৎ এই নোবেল প্ৰাইজ প্ৰথমতে দিয়া হৈছিলে 1901 চনত। বন্ধু বান্ধৱীসকল, মই আগতে কৈ থৈছোঁ আমি কেৱল থুলমূলকৈ আলোচনা কৰিম, কাৰণ ইয়াৰে অতীতলৈ গুচি গ'লে আপোনালোকক বহুত জানিব লাগিব। তো আমি কেৱল এইটো ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আমি এইটো ইয়াৰৰ বিষয়ে জানিম, আৰু আগতে যি প্ৰথম ইয়াৰত যিসকলে উইনাৰ হৈছিলে সেইসকলৰ বিষয়ে জানিম। ইয়াতে আপোনালোকে মনত ৰাখিব, যেতিয়াৰ পৰা নোবেল প্ৰাইজ দিয়া আৰম্ভ কৰা হৈছিলে তেতিয়া কেৱল 5টা দিশত নোবেল প্ৰাইজ দিয়া হৈছিলে, আৰু সেই দিশকেইটা হৈছে কেমেষ্ট্ৰি, ফিজিক্স, মেডিচিন, লিটাৰেচাৰ আৰু পিচ। তো এই 5টা দিশত 2001 চনৰ পৰা নোবেল প্ৰাইজ দিয়া আৰম্ভ কৰা হৈছিলে, কিন্তু পৰৱৰ্তী সময়ত আন এটা দিশ ইয়াত যোগ দিয়া হৈছিলে বা কেটেগৰী যোগ দিয়া হৈছিলে, সেইটো হৈছে ইকনমিক্স। ইকনমিক্সক কেতিয়া এড কৰা হৈছিলে সেইটো পিছত আলোচনা কৰিম। তো পোনপ্ৰথমে জানি লওঁ যে 1901 চনত কোনে কোনে এই নোবেল প্ৰাইজ উইনাৰ হৈছিলে বা বিজয়ী হৈছিলে। তো 1901 চনত যি নোবেল প্ৰাইজ দিয়া আৰম্ভ কৰা হৈছিলে, ইয়াৰ প্ৰথম উইনাৰ আছিলে কেমিষ্ট্ৰিৰ পৰা, আৰু কেমিষ্ট্ৰিৰ পৰা উইনাৰ হৈছিলে জেকবাছ হেনৰিক ভেন্স হোফ, আৰু তেখেত আছিলে নেদাৰলেণ্ডৰ পৰা, আৰু তেখেতৰ কণ্ট্ৰিবিউশ্যন অৰ্থাৎ অৱদান আছিলে লছ অফ কেমিকেল ডাইনামিক্স এণ্ড অছমটিক প্ৰেছাৰ, আৰু ইয়াৰ ওপৰতে তেখেতে ৰিচাৰ্চ কৰিছিলে, আৰু এইটোৰ কাৰণে তেখেতক নোবেল প্ৰাইজ দিয়া হৈছিলে। তো ইয়াৰে দ্বিতীয় কেটেগৰী অৰ্থাৎ ফিজিক্সৰ পৰা নোবেল প্ৰাইজ উইনাৰ হৈছিলে উইলহেম কৰ্নাট ৰংচেন, তেখেত আছিলে জাৰ্মানীৰ পৰা, আৰু তেখেতৰ যি অৱদান আছিল সেয়া আছিলে ডিস্কভাৰী অফ এক্সৰে, অৰ্থাৎ এক্সৰেৰ আৱিষ্কাৰৰ কাৰণে তেখেতক নোবেল প্ৰাইজ দিয়া হৈছিল। তো ইয়াৰে তৃতীয় কেটেগৰী অৰ্থাৎ ফিজিঅ'লজি বা মেডিচিনৰ পৰা নোবেল প্ৰাইজ লাভ কৰিছিলে ইমিল ভন বেহেৰিং, আৰু তেখেতেও আছিলে জাৰ্মানীৰ পৰা, আৰু তেখেতৰ অৱদান আছিলে ৱৰ্ক অন চেৰিয়াম থেৰাপি, অৰ্থাৎ চেৰিয়াম থেৰাপিৰ ওপৰত কাম কৰাৰ কাৰণে তেখেতক নোবেল প্ৰাইজ দিয়া হৈছিলে। ইয়াৰ চতুৰ্থ কেটেগৰীত অৰ্থাৎ শান্তি নোবেল বঁটা দিয়া হৈছিলে দুজনক, তেখেতৰ ভিতৰত আছিলে হেনৰি ডুনাণ্ট, আৰু তেখেত আছিলে ছুইজাৰলেণ্ডৰ পৰা, আৰু ইয়াৰ দ্বিতীয়তে আন এজন ব্যক্তিয়ে সেই শান্তিৰ নোবেল বঁটা দিয়া হৈছিল 1901 চনত, তেখেত আছিলে ফ্ৰেডেৰিক বাছি, আৰু তেখেত আছিলে ফ্ৰান্সৰ পৰা। 1901 চনত এই প্ৰথম দুজন ব্যক্তি যিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে। ইয়াৰে লাষ্ট কেটেগৰী অৰ্থাৎ সেইটো হৈছে সাহিত্য বা লিটাৰেচাৰ, আৰু এই সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিলে চুলি প্ৰধুম্মি, আৰু তেখেত আছিলে ফ্ৰান্সৰ পৰা। বন্ধু বান্ধৱীসকল, এই 5টা কেটেগৰীৰ বিষয়ে আপোনালোকক জনাটো অতিকৈ আৱশ্যক, কাৰণ নোবেল প্ৰাইজৰ বিষয়ে আপোনালোকক জনা এইকাৰণে আৱশ্যক, আপুনি যিকোনো গভমেণ্ট জবৰ কাৰণে যদি এপ্লাই কৰে আৰু তাতে যদি ৰাইটেন এক্সাম হয়, তাতে এই নোবেল প্ৰাইজৰ বিষয়ে প্ৰশ্ন আহিয়ে থাকে। তো তাৰে প্ৰশ্ন যাতে আপুনি সুন্দৰকৈ কৰিব পাৰে, তাৰ কাৰণে এই কেতিয়া নোবেল প্ৰাইজ আৰম্ভ হৈছিলে, প্ৰথমতে কোনে কোনে লাভ কৰিছিলে, আৰু বৰ্তমানত কাক কাক দিয়া হ'ল, এনেকুৱাকৈ জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া চাই লওঁ যে ইকনমিক্স যিটো নোবেল প্ৰাইজ আছে সেইটো কেতিয়া এড কৰা হৈছিলে নোবেল প্ৰাইজত। আপোনালোকে সেইটো মনত ৰাখিব যে প্ৰথমতে নোবেল প্ৰাইজৰ কেটেগৰী আছিলে 5টা, কিন্তু পিছত আন এটা কেটেগৰী এড কৰা হৈছে, সেইটো হৈছে ইকনমিক্স। আৰু এই ইকনমিক্স যিটো কেটেগৰী সেইটো এড কৰা হৈছে 1968ত, অৰ্থাৎ 1968 চনত নোবেল প্ৰাইজৰ কেটেগৰীত এই ইকনমিক্স এড কৰা হৈছে, আৰু 1968ৰ পিছত 1969ত প্ৰথমতে এই ইকনমিক্স ফিল্ডৰ পৰা দুজন ব্যক্তিক নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিলে, আৰু তেখেত আছিলে ৰংনেৰ ফ্ৰিটজ, তেখেত আছিলে নৰৱেৰ পৰা, আৰু আন এজন ব্যক্তি আছিলে জেন টিনবেৰজেন, তেখেত আছিলে নেদাৰলেণ্ডৰ পৰা, আৰু তেখেতক এই 1969ত প্ৰথমতে ইকনমিক্স ফিল্ডৰ পৰা নোবেল বঁটা প্ৰদান কৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল নোবেল প্ৰাইজৰ অতীত। তো এতিয়া বলক আমি চাই লওঁ যে 2021 চনত কোন কোন কেটেগৰীৰ পৰা কাক কাক নোবেল প্ৰাইজ প্ৰদান কৰা হ'ল তাৰে বিষয়ে আলোচনা কৰোঁ। তো ইয়াৰে প্ৰথম কেটেগৰী আছিলে, অৰ্থাৎ 2021 চনৰ যি নোবেল প্ৰাইজৰ লিষ্ট, তাৰে প্ৰথম কেটেগৰী কেমিষ্ট্ৰিৰ পৰা দুজন ব্যক্তিক নোবেল প্ৰাইজ দিয়া হৈছে। ইয়াৰ প্ৰথম ব্যক্তিজন আছিলে বেঞ্জামিন লিষ্ট, তেখেত আছিল জাৰ্মানীৰ পৰা, আৰু ইয়াৰ দ্বিতীয় ব্যক্তিজন আছিলে ডেভিড WC মেকমিল্লান, আৰু তেখেত আছিলে ইউকেৰ পৰা।
তেখেতৰ অৱদান আছিলে ডেভেলপমেণ্ট অফ এচিমেট্ৰিক অৰ্গেনোকেটালাইচিছ। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰ দ্বিতীয় কেটাগৰীলৈ আগবাঢ়ো। 2021 চনৰ নোবেল প্ৰাইজৰ লিষ্টৰ দ্বিতীয় কেটাগৰী অৰ্থাৎ ফিজিক্স যিটো সেইটোৰ পৰা লাভ কৰিছিলে 3জন ব্যক্তিক, আৰু 3জনৰ ভিতৰত প্ৰথমজন আছিলে ক্লজ হাছেলমেন আৰু তেখেত আছিলে জাৰ্মানীৰ পৰা। ইয়াৰ দ্বিতীয় ব্যক্তিজন আছিলে মেনভি ইউকৰু আৰু তেখেত আছিলে জাপান, আৰু ইয়াৰ তৃতীয় ব্যক্তিজন জিঅৰ্জিঅ পেৰিচিয়াৰ তেখেত আছিলে ইটালীৰ পৰা। আৰু এই ব্যক্তিসকলৰ অৱদান আছিলে আণ্ডাৰষ্টেণ্ডিং অফ কমপ্লেক্স ফিজিকেল ছিষ্টেম, আৰু ইয়াৰে ওপৰত তেখেতে যি অৱদান দিছিলে তাৰ ওপৰত ভিত্তি কৰি তেখেতক নোবেল প্ৰাইজ দিয়া হৈছিলে 2021 চনত। তো বলক এতিয়া আমি ইয়াৰে তৃতীয় কেটাগৰীলৈ আগবাঢ়ো। নোবেল প্ৰাইজ লিষ্টৰ তৃতীয় কেটাগৰী হৈছে মেডিচিন, আৰু এই মেডিচিন কেটাগৰীৰ পৰা 2জন ব্যক্তিক দিয়া হৈছে। ইয়াৰ প্ৰথম ব্যক্তিজন হৈছে ডেভিড জুলিয়াছ আৰু তেখেত আছিলে US-ৰ পৰা, আৰু ইয়াৰে দ্বিতীয় ব্যক্তিজন আছিলে আৰ্ডেম পেটাপৌটিয়ান আৰু তেখেত আছিলে US-ৰ পৰাই, আৰু তেখেতৰ অৱদান আছিলে ডিস্কভাৰিজ অফ ৰিচেপ্টৰ্ছ ফৰ টেম্পাৰেচাৰ এণ্ড টচ। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰ চতুৰ্থ কেটাগৰীলৈ আগবাঢ়ো। তো ইয়াৰ চতুৰ্থ কেটাগৰীটো হৈছে পিচ অৰ্থাৎ শান্তিৰ নোবেল বঁটা, আৰু শান্তিৰ নোবেল বঁটা 2021 চনত 2জন ব্যক্তিক দি আছে। ইয়াৰ প্ৰথম ব্যক্তিজন হৈছে ড্ৰিমটি মৌৰাটভ আৰু তেখেত আছিলে ৰুছিয়াৰ পৰা, আৰু ইয়াৰ দ্বিতীয় ব্যক্তিজন হৈছে মাৰিয়া ৰেছা আৰু তেখেত আছিলে ফিলিপিয়ান US-ৰ পৰা। এই নোবেল প্ৰাইজৰ পঞ্চম কেটাগৰীটো হৈছে লিটাৰেচাৰ অৰ্থাৎ সাহিত্য, আৰু সাহিত্যৰ পৰা দিয়া হৈছে আব্দুল ৰেজা গুৰনাহক আৰু তেখেত আছিলে টেনজানিয়াৰ পৰা। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে লাষ্ট কেটাগৰীটোলৈ আগবাঢ়ো, সেইটো হৈছে ইকনমিক্স। তো ইকনমিক্সৰ পৰা দিয়া হৈছিলে 3জন ব্যক্তিক এইবাৰ দিয়া হৈছে। সেয়াৰে প্ৰথম ব্যক্তিজন হৈছে ডেভিড কাৰ্ট, তেখেত আছিলে কানাডাৰ পৰা। ইয়াৰ দ্বিতীয় ব্যক্তিজন হৈছে জোচুৱা আগ্ৰিছ, তেখেত আছিলে ইজৰাইলৰ পৰা, আৰু ইয়াৰে তৃতীয় ব্যক্তিজন হৈছে গুইডো ডব্লিউ ইমবেন্স আৰু তেখেত আছিলে US-ৰ পৰা। আৰু এইসকল ব্যক্তিৰ বহুতো অৱদান আছে যাৰ কাৰণে তেখেতক নোবেল প্ৰাইজ দিয়া হৈছে। ইয়াৰ প্ৰথম অৱদানটো আছিলে ইম্পিৰিকেল কণ্ট্ৰিবিউশ্যনছ টু লেবৰ ইকনমিক্স, আৰু ইয়াৰে দ্বিতীয় অৱদানটো হৈছে মেথডলজিকেল কণ্ট্ৰিবিউশ্যনছ টু দ্য এনালাইচিছ অফ কজুৱেল ৰিলেশ্যনশ্বিপছ। তো এইবোৰৰ ওপৰত সিহঁতে যি ৰিচাৰ্চ কৰিছে তাৰ ওপৰত ভিত্তি কৰি তেখেতক এইবাৰৰ নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল। তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এইবোৰ বিষয়ে নাজানে তেনেহ'লে আপোনালোকে কেনেকৈ আগবাঢ়িব পাৰিব। তো এই নোবেল প্ৰাইজ এই বছৰ কাক কাক দিয়া হৈছে আৰু কোন কেটাগৰীৰ পৰা দিয়া হৈছে সেই বিষয়ে আপোনালোকে সুন্দৰকৈ জনা অতিকৈ আৱশ্যক, কাৰণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় BEd এণ্ট্ৰেন্সৰ কাৰেণ্ট এফেয়াৰ্ছত এনেকুৱা প্ৰশ্ন 2টা সুধি দিয়ে মাজৰে পৰা। তো যাৰ কাৰণে আপোনালোকে এইবোৰৰ বিষয়ে সুন্দৰকৈ জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে নোবেল প্ৰাইজৰ ষ্টাৰ্টিঙৰ পৰা এই বছৰত কাক কাক দিয়া হ'ল সেই বিষয়ে সুন্দৰকৈ বুজি পাইছে। আমাৰ মাজৰখিনি ইমান গুৰুত্ব নহয় যদিও এটা কথা মনত ৰাখিব, আমাৰ এছিয়াৰ প্ৰথম নোবেল প্ৰাইজ বিজেতা কোন সেই বিষয়ে আপোনালোকে জনা অতিকৈ আৱশ্যক। তো সেয়া হৈছিলে আমাৰ ৰবীন্দ্ৰনাথ টেগৰ, আৰু বাকী যি নোবেল প্ৰাইজ বিজেতা আছে তেখেতৰ বিষয়ে ইমান জনাটো আৱশ্যক নহয়, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত এই বছৰ কাক কাক দিয়া হ'ল আৰু ফাৰ্ষ্ট কোনে কোনে পাইছিলে সেইটো জনা অতিকৈ আৱশ্যক। এয়া ভাৰতৰ ক্ষেত্ৰতে নহয় গ্ল'বেলৰ ক্ষেত্ৰতে জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ আলোচ্য বিষয়। ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিবা, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।